নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ তোমালোকৰ যিটো পাঠ আছে প্ৰথম খণ্ডৰ ইতিহাসৰ যিমানখিনি কুৱেশ্যন আছে মেট্ৰিকত আহিবলগীয়া সকলোখিনি কুৱেশ্যন তোমালোকে ইয়াতে পাই যাবা, কমনত পাই যাবা। ইয়াৰ পৰা পঢ়িলে তোমালোকে ভাল মাৰ্ক পাই যাবা। গতিকে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা তেওঁলোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহ'লে তোমালোকে ভিডিঅ'বিলাক প্ৰথমতে পাই যাবা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথমটো অধ্যায়ত চোৱা। প্ৰথম অধ্যায়ত আমাৰ 6 মাৰ্ক আছে আৰু এই 6 মাৰ্কৰ ভিতৰত তোমালোকৰ 2 মাৰ্কছ MCQ আহিব। আমাৰ প্ৰথম পাৰ্টটোৰ কমনখিনি মই তোমালোকক কৈ দিওঁ, তাৰ আগতে মই তোমালোকক মাৰ্কখিনি কৈ আছোঁ। আৰু তোমালোকৰ দ্বিতীয় যিটো আছে অধ্যায় তাতে তোমালোকৰ 7 মাৰ্ক আছে আৰু এইটো আছে আমাৰ 3টা MCQ আছে। তাৰপিছত যিটো আছে আমাৰ তৃতীয় অধ্যায়ত কি আছে 7 মাৰ্ক আছে আৰু ইয়াৰ 3 মাৰ্কছৰ MCQ আহিব। তাৰপিছত চতুৰ্থ অধ্যায়ত যিটো আছে ইয়াতে আছে আমাৰ 8 মাৰ্ক আছে। 8 মাৰ্কৰ ভিতৰত আমাৰ 3 মাৰ্কৰ অকল MCQ আহিব। আৰু পঞ্চম অধ্যায়ত আছে আমাৰ 8 মাৰ্ক, এইটোতো সেম। পঞ্চম অধ্যায়ৰ 8 মাৰ্কৰ ভিতৰত আমাৰ 5 মাৰ্ক আহিব MCQ। সেইকাৰণে ছাত্ৰ ছাত্ৰীসকল তোমালোকে কোনটো চেপ্টাৰ কিমানখিনি পঢ়িবা মাৰ্কবিলাক চাই কিনে পঢ়িবা। আমি এতিয়া আৰম্ভ কৰিম প্ৰথমটো অধ্যায়। প্ৰথমটো অধ্যায়ত আমাৰ কি আছে 6 মাৰ্ক আৰু ইয়াৰ MCQ আছে 2টা, বংগ বিভাজন আৰু স্বদেশী আন্দোলন। ছাত্ৰ ছাত্ৰীসকল এইটো পাৰ্ট আমাৰ খুবেই ইম্পৰ্টেণ্ট পাৰ্ট। ইয়াৰ পৰা তোমালোকৰ বহুতখিনি কমন পৰিব। মই কৈ আছোঁ তোমালোকৰ ইয়াৰ পৰা কোনখিনি বেছি ইম্পৰ্টেণ্ট সেইখিনি তোমালোকে পঢ়ি যাবা। ইয়াৰ পৰা তোমালোকৰ এক্সামত কমন পৰি যাব। ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে তোমালোকে পঢ়িবা স্বদেশী আন্দোলন। এইটো তোমালোকে কেতিয়াও এৰি নাযাবা। এইটো 2 মাৰ্কছৰ নহ'লে 3 মাৰ্কছৰ কাৰণে পঢ়ি ল'বা। স্বদেশী আন্দোলন কেতিয়া হৈছিল 1905 চনৰ পৰা 11 চনলৈ। এইটো তোমালোকে মনত ৰাখি ল'বা আৰু এইটো অলপ ভালকৈ পঢ়িবা, 3 মাৰ্কছৰ কাৰণে পঢ়ি ল'বা। তাৰপিছত তোমালোকে আহা পেজ নম্বৰ আছে 10। ইয়াতে আছে তোমালোকৰ স্বাধীনতা আন্দোলনৰ ফলাফল। স্বাধীনতা আন্দোলনৰ ফলাফলৰ ভিতৰত তোমালোকে এইটো পঢ়িবা। এইটো তোমালোকৰ চমুটোক আহিব পাৰে জাতীয় সাহিত্য। এইটো কি আছে আমাৰ চমুটোক আহিব পাৰে পেজ নম্বৰ 10ৰ। এইটো অলপ 2 মাৰ্কছৰ কাৰণে পঢ়ি ল'বা। আৰু এটা আছে ইম্পৰ্টেণ্ট ইয়াতে পেজ নম্বৰ 11ৰ জাতীয় শিক্ষা। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন 2 মাৰ্কছৰ কাৰণে। এইবিলাক তোমালোকে অলপ চাই ল'বা, বেছি দীঘল পঢ়িব নালাগে, 2 মাৰ্কছৰ কাৰণে চাই থ'লে হৈ যাব। তাৰপিছত আৰু এটা আছে ইয়াত খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা। মানে আমাৰ যে স্বদেশী আন্দোলন হৈছে ইয়াত মহিলাসকলৰ কেনেকুৱা ভূমিকা আছিল, এইটো তোমালোকে 2 মাৰ্কছৰ কাৰণে চাই ল'বা। তাৰপিছত তোমালোকে আহা পেজ নম্বৰ অনুশীলনী কুৱেশ্যন তোমালোকে পেজ নম্বৰ আছে কিমান আমাৰ 20। পেজ নম্বৰ 20ত তোমালোকে ইম্পৰ্টেণ্টখিনি চোৱা, কোনটো ইম্পৰ্টেণ্ট আছে মই তোমালোকক কৈ দিছোঁ। তোমালোকে ইয়াৰ পৰা পঢ়িলে এক্সামত কমন পৰি যাবা। প্ৰথমত তোমালোকে পেজ নম্বৰ 20ৰ ভিতৰত আমাৰ 1 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। 1 নম্বৰটো আছে কি বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনত সংঘটিত হৈছিল। আৰু 2 নম্বৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল। এই 1 আৰু 2টো আমাৰ খুবেই ইম্পৰ্টেণ্ট, কিন্তু বাকীবিলাক তোমালোকে এৰি নাযাবা, এইবিলাকো অলপ চাই ল'বা। তাৰপিছত আমাৰ খুবেই ইম্পৰ্টেণ্ট আছে 6 নম্বৰটো। এইটো তোমালোকে ভালকৈ মুখস্থ কৰিবা, 6 নম্বৰটো কেতিয়া এৰি নাযাবা। তাৰপিছত তোমালোকে সেইটো চেপ্টাৰে আৰু সেইটো পৃষ্ঠাৰে ডাইৰেক্ট আহা চমু উত্তৰৰ প্ৰশ্ন। ইয়াৰ ভিতৰত আমাৰ 1 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু 2 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। 1 নম্বৰ কি কৈছে বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান 3টা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু এটা আছে কি বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা। এইবিলাক কুৱেশ্যন তোমালোকে এৰি নাযাবা, ভালকৈ মুখস্থ কৰি ল'বা। তাৰপিছত তোমালোকে আহা পেজ নম্বৰ 21
পেজ নম্বৰ 21 ভিতৰত তোমালোকে পঢ়িবা আমাৰ খুবেই ইম্পৰ্টেণ্টটো আছে ইয়াত 6 নম্বৰটো 7 নম্বৰটো আৰু 8 নম্বৰ 6 7 আৰু 8 এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰ ভিতৰত তোমালোকে আৰু এটা আছে ইয়াত চমু টোকা লিখা চমু টোকাৰ ভিতৰত তোমালোকে এই 2 নম্বৰটো পঢ়ি ল'বা এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন এতিয়া আহিব আমাৰ অধ্যায় নম্বৰ দ্বিতীয় অধ্যায় চোৱা তোমালোকে আছে আমাৰ 7 মাৰ্কছ কিন্তু 7 মাৰ্কছৰ ভিতৰত আমাৰ গোটেইখিনি MCQ নাহে বা গোটেইখিনি 2 মাৰ্কছৰ 3 মাৰ্কছৰ নাহে ইয়াৰ ভিতৰত আমাৰ MCQ আহিব 3 মাৰ্কছৰ আৰু বাকীখিনি 2 মাৰ্কছৰ নহ'লে 3 মাৰ্কছৰ আহিব পাৰে ইয়াত তোমালোকে চোৱা কি পঢ়িবা মই কৈ আছোঁ তোমালোকত ইয়াত খুবেই ইম্পৰ্টেণ্টটো আছে ইয়াত জালিয়ানৱালাবাগ হত্যাকাণ্ড পেজ নম্বৰ আমাৰ কিমান আছে 25 পেজ নম্বৰ 25ৰ যিটো আছে আমাৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড এইটো তোমালোকে অলপ পঢ়ি যাবা বেছি পঢ়িব নালাগে 2 মাৰ্কছৰ কাৰণে চাই থবা এইটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট হয় 2 মাৰ্কছৰ কাৰণে অলপ তোমালোকে এইটো চাই থবা পেজ নম্বৰ 25 তাৰপিছত আমাৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এটা ইয়াত পেজ নম্বৰ 26ত অসহযোগ আন্দোলন কেতিয়াৰ পৰা কেতিয়া আৰম্ভ হৈছিল 1920 চনৰ পৰা 1922 চনলৈ চলিছিল এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে এইটো মুখস্থ কৰি ল'বা বেছি নহয় 2 মাৰ্কছৰ কাৰণে মুখস্থ কৰিলে হৈ যাব তাৰপিছত তোমালোকে আহা আৰু এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আমাৰ সকলোৱে জানা সাইমন কমিশ্যন সাইমন এজন মানুহৰ নাম ই এটা বিল পাছ কৰিছে এইটো সাইমন কমিশ্যন বুলি কয় এইটো তোমালোকে যেনেকৈ হওক মুখস্থ কৰি ল'বা এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছতো আছে আমাৰ ইয়াত এটা আইন অমান্য আন্দোলন এইটো তোমালোকে কেতিয়াও এৰি নাযাবা এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকে ডাইৰেক্ট আহা পেজ নম্বৰ 33 পেজ নম্বৰ 33ৰ ভিতৰত আমাৰ ভাৰত ত্যাগ আন্দোলনটো খুবেই ইম্পৰ্টেণ্ট এইটো ভাৰত ত্যাগ আন্দোলন 1942 চনত কোৱাইট ইণ্ডিয়া মুভমেণ্ট এইটো তোমালোকে ভালকৈ মুখস্থ কৰিবা তাৰপিছত তোমালোকে চোৱা ইয়াত পেজ নম্বৰ কিমান আছে 35 পেজ নম্বৰ 35ত দিয়া আছে ভাৰতীয় জাতীয় সেনাবাহিনী তোমালোকে এইটো কেতিয়াও এৰি নাযাবা এইটো পঢ়িবা এইটো পাৰ্টত মই যেইকেইটা দগাই দিলোঁ এইকেইটা প্ৰত্যেক বছৰে ওলট পালটকৈ দি থাকে সেইকাৰণে তোমালোকে চাইডে কৰিলে ইয়াৰ ভিতৰত তোমালোকৰ কমন পৰি যাব এতিয়া তোমালোকে পেজ নম্বৰ আহা 39 অনুশীলনীৰ কুৱেশ্যনখিনি চোৱা আমি কৈ আছোঁ আমাৰ ইয়াৰ ভিতৰত অনুশীলনী পেজ নম্বৰ 39ৰ ভিতৰত মোষ্ট ইম্পৰ্টেণ্টটো আছে আমাৰ 3 নম্বৰটো ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন মহাত্মা গান্ধী কেতিয়া জন্ম হৈছিল তোমালোকে এইটোও পঢ়ি ল'বা এইবিলাকো অলপ চাই ল'বা কিন্তু আমাৰ মোষ্ট ইম্পৰ্টেণ্টটো হ'ল 3 নম্বৰটো এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত 5 নম্বৰটো পঢ়িবা ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত তোমালোকে 6 নম্বৰটো অলপ চাই থ'বা এতিয়া তোমালোকে পেজ নম্বৰ 40 পেজ নম্বৰ 40ৰ ভিতৰত আমাৰ ইম্পৰ্টেণ্টটো কোনটো মই কৈ আছোঁ তোমালোকে ইম্পৰ্টেণ্ট চাই লোৱা 8 নম্বৰটো আমাৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে 8 নম্বৰটো কেতিয়াও এৰি নাযাবা 9 নম্বৰটো আমাৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু ইয়াৰ পিছত তোমালোকে চোৱা 15 নম্বৰটো আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা কি নামেৰে জনা যায় এইটো আমাৰ কি নামেৰে জনা যায় ৰেড ক্লিফ লাইন বুলি কোৱা হয় এইটো তোমালোকে ভালকৈ জানি ল'বা আৰু তোমালোকে ইয়াৰ ভিতৰত 13 নম্বৰটো অলপ চাই ল'বা আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাপক কোন আছিল এইটো ইম্পৰ্টেণ্ট আছে তাৰপিছত তোমালোকে ডাইৰেক্ট আহা দীঘলীয়া প্ৰশ্নৰ উত্তৰৰ ভিতৰত আমাৰ 1 নম্বৰটো তোমালোকে যেনেকৈ মুখস্থ কৰি ল'বা সত্যাগ্ৰহ বুলিলে কি বুজায় এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে এইটো কেতিয়াও এৰি নাযাবা তাৰপিছত তোমালোকে ডাইৰেক্ট আহা 3 নম্বৰটো এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন 3 নম্বৰ 4 নম্বৰ আৰু 6 নম্বৰ ইয়াৰ ভিতৰত তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্টটো হ'ব আমাৰ 4 নম্বৰটো কি আছে আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি লিখে এইটো তোমালোকৰ 3 মাৰ্কছত আহিব পাৰে সেইকাৰণে এইকেইটা কুৱেশ্যন তোমালোকে ভালকৈ পঢ়ি ল'বা তাৰপিছত আমাৰ আছে কি তৃতীয় অধ্যায়
তৃতীয় অধ্যায়ৰ ভিতৰত আমাৰ আছে কি 7 মাৰ্ক আছে এইটো পাঠত, কিন্তু তাৰে ভিতৰত আমাৰ 3 মাৰ্ক আছে কি অকল জাষ্ট MCQ। সেইকাৰণে তোমালোকে শৰ্ট কুৱেশ্যনবিলাক এৰি নাযাবা, শৰ্ট কুৱেশ্যনবিলাক যিমান পাৰা পঢ়াৰ চেষ্টা কৰিবা, এৰি গ'লে তোমালোকে বহুত মাৰ্ক খাই যাবা। ইয়াৰ ভিতৰত তোমালোকে পেজ নম্বৰ 44ত চোৱা কি আছে, অসমত 1857 চনৰ বিদ্ৰোহৰ প্ৰভাৱ। এইটো অলপ চাই ল'বা, 1 মাৰ্ক 2 মাৰ্কছ আহিব পাৰি ইয়াৰ পৰা। তাৰপিছত তোমালোকে মণিৰাম দেৱানৰ বিদ্ৰোহটো অলপ চাই ল'বা, ইমান কঠিন কুৱেশ্যন নহয় এইবিলাক, 1 মাৰ্কৰ কাৰণে যদি 2-এটা কুৱেশ্যন তোমালোকে পোৱা ভিতৰত পাঠটো পঢ়িলে তাৰ পৰা কমন পৰিব পাৰে। আৰু এইটো চোৱা তোমালোকে মণিৰাম দেৱানৰ ব্যক্তিত্ব আৰু জীৱন বৃত্তান্ত, সেইটো তোমালোকে অলপ পঢ়ি ল'বা জাষ্ট, মানে তেওঁ কেনেকুৱা টাইপৰ মানুহ আছিল আৰু তেওঁ কি কি কাম কৰিছিল এইবিলাক অলপ জানি থ'লে তোমালোকৰ পৰীক্ষাত যেতিয়া বহিবা তোমালোকৰ সেইবিলাক অট'মেটিক মনত পৰি যাব। সেইকাৰণে অলপ পঢ়ি ল'বা, মুখস্থ কৰাৰ দৰকাৰ নাই, জাষ্ট পঢ়ি ল'বা। তাৰপিছত তোমালোকে ইয়াৰ ভিতৰত আমাৰ এটা কুৱেশ্যন আছে ইম্পৰ্টেণ্ট, ফুলগুৰি ধাবাটো, এইটো তোমালোকে মুখস্থ কৰি ল'বা। ইয়াৰ পৰা তোমালোকৰ কমন পৰিব পাৰে ফুলগুৰি ধাবাৰ পৰা। তাৰপিছত তোমালোকে আহা কি ডাইৰেক্ট আহা পথাৰুঘাটৰ কৃষক বিদ্ৰোহ, পেজ নম্বৰ 55। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট আছে, তোমালোকে এইটো 2 মাৰ্কছ আহিব পাৰে, অলপ চাই ল'বা। তাৰপিছত তোমালোকে ডাইৰেক্ট আহা অনুশীলনী কুৱেশ্যনখিনি, পেজ নম্বৰ 60। পেজ নম্বৰ 60ৰ ভিতৰত তোমাৰ মই ইম্পৰ্টেণ্টখিনি কৈ আছোঁ, ইমান কুৱেশ্যন তোমালোকক পঢ়াৰ দৰকাৰ নাই, যিবিলাক ইম্পৰ্টেণ্ট মই সেইবিলাক তোমালোকক লগাই দি আছোঁ, এইখিনি তোমালোকে পঢ়ি যোৱা, তাৰ পৰাই তোমালোকে বহুত কমন পৰিব। প্ৰথমতে তোমালোকে পেজ নম্বৰ 60ৰ ভিতৰত আমাৰ 7 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত ইয়াত আছে আমাৰ কি কোন চনত মফত মিলচ অসমলৈ আহিছিল, 2 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। 2 নম্বৰ, 7 নম্বৰ, তাৰপিছত আছে আমাৰ 9 নম্বৰ, 10 নম্বৰ, তাৰপিছত 13 নম্বৰ আছে ইয়াত, তাৰপিছত 17 নম্বৰ আছে, তোমালোকে এইবিলাক পঢ়ি ল'বা, 17 নম্বৰ 13 নম্বৰ। এতিয়া আহা তোমালোকে দীঘল উত্তৰৰ প্ৰশ্ন। দীঘল উত্তৰৰ প্ৰশ্নৰ ভিতৰত তোমাৰ 1 নম্বৰটো তোমাৰ খুবেই ইম্পৰ্টেণ্ট, 1 নম্বৰ আৰু 4 নম্বৰ, এই দুটা তোমালোকে এৰি যোৱাৰ কোনো কুৱেশ্যনেই নাহে, সেইকাৰণে এই দুটা মুখস্থ কৰি ল'বা। তাৰপিছত চোৱা ইফালে 61 পেজ নম্বৰত 5 নম্বৰটো তোমাৰ খুবেই ইম্পৰ্টেণ্ট, আৰু চমু টকাৰ ভিতৰত আমাৰ মোষ্ট ইম্পৰ্টেণ্ট আছে কি মণিৰাম দেৱান, 3 নম্বৰটো 2 নম্বৰ 3 নম্বৰ 5 নম্বৰ আৰু 6 নম্বৰ, এইকেইটা তোমালোকে পঢ়িবা। এতিয়া আহিল আমাৰ চতুৰ্থ অধ্যায়। চতুৰ্থ অধ্যায়ত আছে কি 8 মাৰ্কছ, 8 মাৰ্কৰ ভিতৰত আমাৰ 3 মাৰ্ক আহিব MCQ, সেইকাৰণে ভালকৈ পঢ়িবা। অধ্যায় নম্বৰ চতুৰ্থৰ মই কৈ আছোঁ তোমালোকৰ কোনখিনি বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন। ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ, ইয়াৰ ভিতৰত আমাৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ব কি তাৰপিছত ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা, ইয়াত আমাৰ মোষ্ট ইম্পৰ্টেণ্ট বুলি ইমান এটা নাই, ডাইৰেক্ট তোমালোকে আহা অনুশীলনীত চালে তোমালোকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে আহা 71 পেজ নম্বৰত, এটা কুৱেশ্যন আছে ইম্পৰ্টেণ্ট। 71 পেজ নম্বৰত তোমালোকে অসহযোগ আন্দোলন আৰু অসম, এইটো তোমালোকে অলপ চাই ল'বা, ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন আহিব পাৰে। তাৰপিছত তোমালোকে ডাইৰেক্ট আহা ইয়াত অনুশীলনীত কি কৈছে আমাৰ অনুশীলনীৰ ভিতৰত তোমালোকে চোৱা 1 নম্বৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট, ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল, 1 নম্বৰটো। তাৰপিছত 2 নম্বৰটো আমাৰ ইম্পৰ্টেণ্ট, তাৰপিছত তোমালোকে চোৱা 3 নম্বৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট, 3 নম্বৰ 4 নম্বৰ আৰু 7 নম্বৰ, 3 4 7 আৰু কি আছে 3 4 7 10 10, তারপরে 12 12 আৰু 14, এইকেইটা আমাৰ খুবেই ইম্পৰ্টেণ্ট, পেজ নম্বৰ 79। তাৰপিছত তোমালোকে ইফালে আহা পেজ নম্বৰ 80। পেজ নম্বৰ 80ৰ ভিতৰত তোমালোকে ইয়াত চোৱা
চমু উত্তৰৰ প্ৰশ্নৰ ভিতৰত আমাৰ 1 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট 1 নম্বৰ তাৰপিছত 2 নম্বৰ 1 নম্বৰ 2 নম্বৰ তাৰপিছত তোমালোকে ডাইৰেক্ট আহা কি দীঘল উত্তৰৰ প্ৰশ্নৰ ভিতৰত আমাৰ 1 নম্বৰ 2 নম্বৰ 7 নম্বৰ 1 নম্বৰ 2 নম্বৰ 7 নম্বৰ আৰু 8 নম্বৰ 9 নম্বৰ এইকেইটা আমাৰ খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন এতিয়া আহা আমাৰ লাষ্ট অধ্যায় পঞ্চম অধ্যায় ইয়াতে আছে 8 মাৰ্কছ আৰু তাৰে ভিতৰত আমাৰ 5 মাৰ্কছ আছে MCQ ইয়াৰ ভিতৰত তোমালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কোনকেইটা হ'ব মোষ্ট ইম্পৰ্টেণ্ট হ'ব আমাৰ মই তোমালোকক কৈ আছোঁ ইয়াৰ পৰা পঢ়িলে তোমালোকে গোটেইখিনি কমন পৰি যাব তোমালোকে ডাইৰেক্ট আহা পেজ নম্বৰ 103 মানে 103 পেজ নম্বৰৰ অনুশীলনী চোৱা ইয়াৰ ভিতৰত তোমালোকৰ 3 নম্বৰটো আছে ইম্পৰ্টেণ্ট তাৰপিছত 1 নম্বৰটো ইম্পৰ্টেণ্ট তাৰপিছত 6 নম্বৰটো ইম্পৰ্টেণ্ট তাৰপিছত আছে 9 নম্বৰটো 10 নম্বৰ 12 13 9 10 12 13 এইকেইটা খুবেই ইম্পৰ্টেণ্ট এইকেইটা তোমালোকে ভালকৈ পঢ়া আৰু ইফালে পেজ নম্বৰ 104ত মানে 104ত কি আছে 16 ইম্পৰ্টেণ্ট 18 ইম্পৰ্টেণ্ট 22 ইম্পৰ্টেণ্ট তাৰপিছত 23 ইম্পৰ্টেণ্ট 26 ইম্পৰ্টেণ্ট আৰু 28 ইম্পৰ্টেণ্ট এইকেইটা পঢ়িবা তাৰপিছত তোমালোকে 30ৰ এইবিলাক তোমালোকে পঢ়ি ল'বা এইবিলাক খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন এইটো পাৰ্টৰ এইখিনি পঢ়িলে হৈ যাব তোমালোকৰ আৰু ইফালে আছে তোমালোকৰ 5 নম্বৰটো ইম্পৰ্টেণ্ট আৰু 7 নম্বৰটো পঢ়িবা 7 নম্বৰ আৰু 8 নম্বৰ ইমান ডাঙৰ কোৱেশ্চন নহয় আৰু ইফালে চোৱা তোমালোকে ইফালে ভিতৰত তোমালোকে পঢ়িবা 11 নম্বৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট 13 নম্বৰ ইম্পৰ্টেণ্ট 16 11 13 16 আৰু 17 18 এইকেইটা পঢ়িবা আৰু তাৰপিছত পঢ়িবা তোমালোকে 23 28 আৰু 23 24 আৰু 28 30 31 এইকেইটা তোমালোকে ভালকৈ মুখস্থ কৰিলে ইয়াৰ পৰা তোমালোকৰ বহুতখিনি কমন পৰিব আৰু লাষ্টত আছে 34 এইটো তোমালোকে পঢ়ি ল'বা আৰু ইফালে কি আছে দীঘলীয়া উত্তৰৰ প্ৰশ্ন এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয় এইবাৰ নাহে তোমালোকৰ কোৱেশ্চন ইয়াৰ পৰা জাষ্ট আহিলে তোমালোকৰ 9 নম্বৰটো চাই ল'বা আৰু তাৰপিছত তোমালোকৰ চমু টকাখিনিৰ ভিতৰত কি পঢ়িবা 7 নম্বৰটো মষ্ট ইম্পৰ্টেণ্ট আৰু 4 নম্বৰ 6 নম্বৰ আৰু 10 নম্বৰ ইয়াৰ ভিতৰত আমাৰ এইটো খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন এইবাৰ তোমালোক আহাত খুবেই চান্স আছে ছাত্ৰ ছাত্ৰীসকল ধন্যবাদ থাকিল ভালকৈ পঢ়া তোমালোকে বেষ্ট অফ লাক থাকিল আৰু এক্সামৰ বেছি দিন নাই সেইকাৰণে ভালকৈ পঢ়া আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আৰু মই তোমালোকৰ বাকী কিতাপৰ যিটো আছে সেইটোৰে ভিডিঅ' অতি সোনকালে লৈ আহিম মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়া নহ'লে বাকী ভিডিঅ'বিলাক পাই যাবা ধন্যবাদ